নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে যদি সঁচাকৈ নিৰপেক্ষ আৰু নিৰ্ভীক সাংবাদিকতা বিচাৰে তেতিয়াহ'লে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক। কাৰণ চাওক, আমি ইয়াৰ আগতো কৈছোঁ যে আমি কংগ্ৰেছ, বিজেপি বা কৰ্পৰেটৰ পইচাৰ ওপৰত নিৰ্ভৰশীল নহয়। আমি যেতিয়া কথা পাতিম, বিন্দাছ কথা পাতিম। আমি ডিপেণ্ডেণ্ট নহয়। আমাৰ ওচৰলৈ অফাৰো আহিছে, কিন্তু এইবিলাক আমি ৰিজেক্ট কৰিছোঁ। সব চেনেলৰে চাব, কিবা না কিবা এটা কিন্তু কথা আছে। ক'ৰবাত 1%, ক'ৰবাত 100% চামচা, এনেকৈ থাকে। আমাৰ একদম জিৰ' টলাৰেঞ্চ। এনিৱে, ছাবস্ক্ৰাইব মই সেইটো কাৰণে ক'বলৈ কৈ আছোঁ যে মোৰ এই ধাৰাবাহিক এইটো 3টা এপিছ'ড হ'ব। যদি কোনো চোৱা নাই সেইটো চাই ল'ব। নাম্বাৰ 1, ইয়াৰ আগত আমাৰ এপিছ'ড আছিলে এই হেৰিৰ ওপৰত, কি বুলি কয়, চিপৰাঙৰ ৰাজনীতি। লাষ্ট এপিছ'ড গ'ল বিজেপিৰ গাদ্দাৰ, 2টা গ'ল। এতিয়া আমি যে নিৰপেক্ষ, সেইটোক আপোনালোকক মগজত যাতে সোমাই যায়, সেইটোৰ কাৰণে মই কৈ আছোঁ। হয়, কোনোবা আপোনালোকে কংগ্ৰেছ বা বিজেপিৰ ভক্ত হ'ব পাৰে, বেয়া নাপাব। কাৰণ শুনিবলৈ চেষ্টা কৰক, বুজিবলৈ চেষ্টা কৰক। আমি বাস্তৱটোহে কৈ আছোঁ। মুখ্যমন্ত্ৰী কোন হ'ব নহ'ব সেইবিলাক পিছৰ কথা। 4 মে'ত চব খোলাচা হৈ যাব, য'ত জিতা হৈ চিকান্দাৰ। কিন্তু এই মুহূৰ্তত লাখ টকীয়া নহয়, কোটি টকীয়া প্ৰশ্নটো কি জানেনে? যে তিনি গগৈৰ চিপৰাঙৰ বলি হ'বনে নাই? তিনি গগৈ, মই বাৰে প্ৰতি কৈ আছোঁ দেই, এই তিনি গগৈৰ যি নেৰেটিভছ, ইয়াৰ 2021-ৰ পৰা চলি আছে, 24-ত চলিছিল, এতিয়া 26-তো চলি আছে। নাম্বাৰ মই 1ত আহোঁ, লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈ, কাৰণ তেওঁৰ কোনো স্থিৰতা নাই। তেওঁ ক'ত কণ্টেষ্ট কৰিব? কাৰণ 2021-ত দেখা গ'ল তেওঁ নাৰকটীয়া কণ্টেষ্ট কৰিছে আৰু দুলীয়াজান কণ্টেষ্ট কৰিছে। এইবাৰ কোনো খবৰে নাই। 2টাৰ মাজত চবে আশা কৰিছিল যে হয়তো 2টাৰ মাজত এটাত কণ্টেষ্ট কৰিব। নাই, পিকচাৰৰ পৰা গায়ব। লাষ্টত খোবাঙত গৈ কণ্টেষ্ট কৰিছে, যোনটো নেকি সম্পূৰ্ণ চিটেই হ'লগৈ আপোনাৰ কংগ্ৰেছৰ চিট। আৰু মই জনামতে তাত অবিনাশ গগৈ বুলি ইয়থ কংগ্ৰেছৰ একজন খুব উদ্যোগী ল'ৰা, যোৱা 2-2.5 বছৰৰ পৰা দিনে ৰাতি কাম কৰি আছে। আৰু সি তাত এনেকুৱা হৈছে তাৰ পপুলাৰিটিটো যে চবে কৈ থাকে যে আমাৰ ল'ৰা, আমাৰ বেটা, এনেকুৱাকৈ তাৰ একচেপ্টেবিলিটি। আৰু এইটো খাটাং হৈ আছিলে যে এইটো পাবই, আৰু আমিও কনফাৰ্ম হৈ আছিলোঁ যে এইটো পাবই। কিন্তু নহয়, এইটো আল্টিমেটলি, কাৰণ লুৰিণ গগৈ সেইটো কোনোপধ্যে নহয়, লাষ্টত গৈ দিল্লীত স্বৰ্ণাপন্ন হ'ল আৰু তেওঁক এইখন গিফ্টত দিয়া হৈছে। তো তাত এটা আণ্ডাৰগ্ৰাউণ্ড কাৰেণ্ট এটা আছে। এনে ওপৰে দেখা যাব যে আপোনাৰ অবিনাশ গগৈ আছে তেওঁৰ লগত, কিন্তু অবিনাশৰ অভিশাপ লাগিব নে নাই লুৰিণৰ ওপৰত, সেইটো হ'লগৈ এই মুহূৰ্তত বহুত ডাঙৰ প্ৰশ্ন। যদি তেনেকুৱা হৈছে, কাৰণ 90% ভোটেই হ'লগৈ কংগ্ৰেছৰ ভোট। তাৰ আগত যোনটো ট্ৰেক ৰেকৰ্ডটো চাওক, পঞ্চায়ত ইলেকশ্যন, কেইজন ৱাৰ্ড মেম্বাৰ আছে, অংক একদম স্পষ্ট। গতিকে তেওঁ চিপৰাঙৰ ৰাজনীতিৰ বলি হ'ব। চিপৰাঙৰ ৰাজনীতি বিভিন্ন দলৰ পৰা আহিব, যাৰ লগত এলায়েন্স হ'ল তেওঁৰ পৰা আহিব পাৰে। যিসকল স্থানীয় মানুহ আছে, যিসকল নন পলিটিকেল, তেওঁলোকৰ পৰাও খং এটা আহিব পাৰে। এইটোতো কোনো স্থিৰতা নাই। আৰু লুৰিণ গগৈৰ আঁচুত থাকোঁতে যি গ্ৰহণযোগ্যতাটো আছিলে, এই গ্ৰহণযোগ্যতা কিন্তু এতিয়া নাই। আজিৰ দিনটোত অসমৰ পপুলাৰ বুলি কওঁতে অজপৰ লুৰিণতকৈ কেইবা হাজাৰ গুণ পপুলাৰ কিন্তু কুংকি চৌধুৰী। তাই জিকে হাৰে এইটো পিছৰ কথা। তাইৰ যে পপুলাৰিটি, তাইৰ যিটো গ্ৰহণযোগ্যতা, সেইটো বহুত ওপৰত চেঞ্চেক্স। নেক্সট আহোঁ অখিল গগৈ। অখিল গগৈৰ চিপৰাঙৰ ৰাজনীতিত তেওঁ বলি হ'ব পাৰে। কাৰণ 2021-ত তেওঁ মানুহক বুৰ্বক বুলি ক'লে ভুল হ'ব, চুতীয়া বনাইছিলে। চিম্পলি চুতীয়া বনাইছিলে, বেলেগ আৰু কোনো কথা নাই। এই যে জেলত এৰেষ্ট হোৱা, তাৰ পৰা সময়মতে ওলোৱা, তাৰ গোটেই পৰিয়ালটো তাত আহি সোমাই যোৱা, ইম'চনেল কথা বতৰা কোৱা, এই যে গোটেই কাৰবাৰবিলাক তেওঁ ওলাই গৈছিলে। বহু কংগ্ৰেছীয়েও কিন্তু আপোনাৰ তাত
অখিল গগৈক ভোট দিছিলে, যিটো কাৰণে তেওঁ জিকিছিলে। কিন্তু মন কৰিব যে এই গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া তেওঁলোকে কিন্তু বাৰে প্ৰতি কৈ আছিলে যে অখিলৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। তো গতিকে ইয়াত আমি সুকীয়াকৈ কেণ্ডিডেট দিম। কিন্তু লাষ্টত এই হাইকমাণ্ডৰ চক্কৰ, তথাকথিত আমাৰ বুদ্ধিজীৱীবিলাকৰ আপিলত এই এলায়েন্সটো হ'ল। তো গতিকে তাত যদি কংগ্ৰেছৰ মানুহে চিপৰাং মাৰে, তেতিয়া বাবাজী কা টুল্লু, অখিল গগৈ বাই বাই। যদিও হিমন্ত বিশ্ব শৰ্মা বিচাৰি আছে যে অখিল গগৈৰ নিচিনা অকৰ্মণ্য বকৱাচ অপদাৰ্থ একজন MLA বিধানসভালৈ অহাটো। কাৰণ সেইটোত কি হয়, এণ্টাৰটেইনমেণ্ট হৈ থাকে, পাব্লিকক বুৰ্বক বনাব পৰা যায়, চুতীয়া বনাব পৰা যায়, আৰু টাইম কিলিং হয়। তেওঁৰ সেইটো ক্ষেত্ৰত কিন্তু পুৰা সম্ভাৱনা আছে। লাষ্টলৈ আহোঁ আমি, চিপৰাঙৰ ৰাজনীতিত কিন্তু বলি হোৱাৰ পুৰা সম্পূৰ্ণ সম্ভাৱনা আছে। আমাৰ গুৱাহাটীৰ মানে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, তেওঁ এটা ষ্ট্ৰেটেজিকেল ব্লাণ্ডাৰ কৰিছে। এইটো জৰুৰী নহয়, যোৰহাটখন হ'লগৈ পাৰ্লামেণ্ট কনষ্টিটুৱেঞ্চি, বিধানসভাও আছে তাত, আমি জানো, সেইটো নজনা নহয়। কিন্তু তেওঁ তিতাবৰত কণ্টেষ্ট কৰিব লাগিছিলে, কাৰণ যোৰহাট কণ্টেষ্ট কৰাৰ কাৰণে যিমান বেছি কনচেনট্ৰেট কৰিব লগা হ'ল, তিতাবৰত কণ্টেষ্ট কৰা হ'লে এইটো কনচেনট্ৰেশ্যনটোৰ কোনো প্ৰয়োজন নাছিলে। আৰু 2 নম্বৰ হ'ল গৌৰৱ গগৈৰ যি স্বভাৱ চৰিত্ৰ, যি ধৰণৰ এপ্ৰ'চ, হিতেন্দ্ৰ গোস্বামীৰ কিন্তু মোটামুটি একেই ধৰণৰ বুলি ক'ব পাৰে। তাত যদি ধৰি লওক কোনোবা বেলেগ ইয়াৰ আগত যি কি তপন গগৈ সাংসদ আছিল, তেনেকুৱা ধৰণৰ প্ৰডাক্ট দি দিলে বেলেগ কথা আছিলে। তো বিজেপিয়েও খুব ষ্ট্ৰেটেজিকেলি হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াক তাত কণ্টেষ্ট কৰাইছে। আৰু হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াক খুব ইজিলি এক্সেছ, তেখেতে খুব ইজিলি মানে পোৱা যায়, মানুহক তেখেতে লগ ধৰে, সুখে দুখে থাকে। কিন্তু যোৰহাট সমষ্টি মানুহে দেখিছে গৌৰৱ গগৈ সাংসদ হোৱাৰ পিছত তেওঁ কিন্তু মানে খবৰ নাই, আৰু দলীয় কৰ্মীবিলাকৰ লগতে খবৰ নাই, ফোন ৰিচিভ নকৰে, কোনো কথাৰ উত্তৰ নিদিয়ে হোৱাটছএপত, যোনটো তৃণমূল পৰ্যায়ৰ পৰা পোৱা গৈছে ৰিপৰ্ট। তো নেচাৰেলি এটা মানে মানে মুখ্যমন্ত্ৰী কোন হয় নহয়, হিমন্ত হ'ব না শৰ্মা হ'ব, এইবিলাক পিছৰ কথা। কিন্তু মোটামুটি ৰাইজে ঠিক ঠাক কৰি লৈছে যে কংগ্ৰেছ কিন্তু আল্টিমেটলি পাৱাৰত অহাটো মুস্কিল আছে, ইমান ইজি নহয়। কাৰণ ৰাজনীতিটো পলিটিকেল কেমিষ্ট্ৰি হয়, এইটো মানে আপোনাৰ মেথমেটিক্স নহয়। কোনোবা অজপৰ একজন স্প'ক্স পাৰ্চনে কৈ আছিলে, নাই পলিটিকেল কেমিষ্ট্ৰি মতে অপজিশ্যন জিকি আছে, আৰু মেথমেটিক্সৰ হিচাপত নেকি বিজেপি জিকি আছে। আৰে প্ৰভু, ক'ৰ পৰা শিকিছে এইবিলাক, মানে পলিটিক্সৰ পদটোও নাজানে। এতিয়া কাৰণ তেওঁ যদি মুখ্যমন্ত্ৰী নহয়, চিধা চিধিকৈ ইয়াৰ আগত আমি এপিছড বনাইছোঁ, কংগ্ৰেছীসকল বা গৌৰৱ গগৈ আপোনালোকে বেয়া নাপাব, কাৰণ আমি খুব স্পষ্টকৈ কথা পাতিব বিচাৰিছোঁ, আপোনালোকৰ মগজত সোমাব বিচাৰিছোঁ। কাৰণ ইয়াৰ আগত আমাৰ এপিছড আছে যে গৌৰৱ গগৈৰ মূৰত গোবৰ আছে নেকি, আমি ক'ব পাৰিছোঁ এইবিলাক কথা, কোনো ক'ব নোৱাৰে। আমি যদি হিমন্ত বিশ্বক সমালোচনা কৰিছোঁ, সমালোচনা কিন্তু তেখেতকো কৰিছোঁ, কাৰো পক্ষৰ নহয়। মই বাৰে প্ৰতি কৈ আছোঁ, কিছুমানে একো সন্দেহ কৰি থাকে, সন্দেহ কোনো কৰা নাই, কাৰণ আমি সন্দেহৰ ঊৰ্ধত, আমি কাকো কোনো এইবিলাক বিষয়ত কোনো কম্পালচনৰ ভিতৰত থাকিব নোখোজোঁ। তো গৌৰৱ গগৈ এইটো মানে যোৰহাটৰ যে সজাগ জনতা, তেওঁলোকে কিন্তু ইলেকশ্যনৰ আগে আগে এটা ঠিক ঠাক কৰি লৈছে। তেওঁ যদি জিকেও বা CM নহয়, তেওঁতো উৰা মাৰিব দিল্লীলৈ, আমাৰ লাভ নাই, তাতকৈ আমাৰ হিতেন্দ্ৰ থকাটোৱে ভাল। তেনেকুৱা কিন্তু এটা প্লে তাত হৈছে। তো এই গোটেই কথাবিলাক যদি আমি চালি জাৰি চাওঁ, তেতিয়াহ'লে গৌৰৱ গগৈৰো মানে চিপৰাঙৰ ৰাজনীতি মানে কি, চিপৰাং ইয়াত ক'ব পাৰে যে আপোনালোকে চিপৰাং ক'ৰ পৰা আহিলে, হয় আহিব। গৌৰৱ গগৈ সাংসদ হিচাপে কণ্টেষ্ট কৰাৰ সময়ত অকল কংগ্ৰেছ নহয়, AGP আৰু BJPৰ তৃণমূল পৰ্যায়ৰ মানুহ কিন্তু তেওঁলোকে নিজৰ দলক চিপৰাং মাৰি গৌৰৱ গগৈক ভোট দিছিলে। আৰু গৌৰৱ গগৈ সাংসদ হোৱাৰ পিছত সংসদত তেওঁ খুব ভাল ভাষণ দিব পাৰে, চব ঠিকেই আছে, কিন্তু যোৰহাটৰ কাৰণে যি ধৰণে কৰিব লাগিছিলে, যোৰহাটৰ সমস্যাবিলাকক লৈ যি ধৰণে উত্থাপন কৰিব লাগিছিলে, তেওঁ কোৱা নাই। তো গতিকে তাতো এটা সেইটো নেৰেটিভছ আছে যে হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াই আমাৰ কাৰণে একচেপ্টেবল। তো গতিকে 3 গগৈ হাৰি যোৱাৰ সম্ভাৱনা আছে। তো গতিকে 4 মে তাৰিখে এইবিলাক চব স্পষ্ট হ'ব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগক বা বেয়া লাগক, আপোনালোকৰ অনুৰোধ, আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব, কাৰণ তাত কংগ্ৰেছপন্থী হওক
বা আমাৰ বিজেপি পন্থী হওক, দুইজনে এইবিলাক কথা জনাটো উচিত। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।